মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ লগত আজি সমাজ বিজ্ঞান বিষয়ৰ ভূগোল শাখাৰ প্ৰথমটো অধ্যায় অৰ্থনৈতিক ভূগোল বিষয়বস্তু আৰু সম্পদ পাঠটোৰ পৰা কেইটামান MCQ প্ৰশ্নৰ ওপৰত আলোচনা কৰিবলৈ লৈছোঁ। তোমালোকে প্ৰথমৰ পৰা শেষলৈকে ভালদৰে মন দি যাবা। এতিয়া চোৱা, প্ৰশ্নখনত আমাৰ উল্লেখ আছে তলত দিয়া প্ৰশ্নবোৰৰ শুদ্ধ উত্তৰ বাছি লোৱা। কুৱেশ্যন নম্বৰ 1 দিছে তলৰ কোনটো প্ৰাথমিক বৃত্তি নহয়। আমাৰ অপশ্যনত এ দিয়া আছে কৃষি কাৰ্য, বিত দিয়া আছে বেংক বা অন্য বিত্তীয় অনুষ্ঠান, চিত উল্লেখ আছে মাছ ধৰা আৰু ডিত উল্লেখ আছে বনজ সম্পদৰ আহৰণ। এতিয়া আমাৰ ইয়াৰ পৰা কোনটো অপশ্যন শুদ্ধ হ'ব বাছি ল'ব লাগে। আমি শুদ্ধ অপশ্যন বাছি লৈ যাওঁতে প্ৰশ্নটো কৈছে কোনটো প্ৰাথমিক বৃত্তি নহয়। কৃষি কাৰ্য, মাছ ধৰা, বনজ সম্পদৰ আহৰণ এইকেইটা হৈছে প্ৰাথমিক বৃত্তি, আৰু প্ৰাথমিক বৃত্তি নহয় বুলি ক'লে এতিয়া আমি বিচাৰি পাইছোঁ বেংক বা অন্য বিত্তীয় অনুষ্ঠান, গতিকে বিটো শুদ্ধ উত্তৰ। মই ৰাইট চিন দি দিছোঁ। এইবাৰ চোৱা কুৱেশ্যন নম্বৰ 2 আধুনিক অৰ্থনৈতিক ভূগোলৰ পিতৃ। ইয়াত অপশ্যন 4টা দিছে ABCD, 4জন ব্যক্তি দিছে ডাৰ্কেন ৱাল্ড, আডম স্মিথ, জৰ্জ চিজহম, অমৰ্ত্য সেন। আমি আধুনিক অৰ্থনৈতিক ভূগোলৰ পিতৃ স্বৰূপ বুলি জৰ্জ চিজহমক কওঁ, গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব চি, জৰ্জ চিজহম। কুৱেশ্যন নম্বৰ 3টো চোৱা বিলুপ্তপ্ৰায় প্ৰাণীৰ উদাহৰণ জিৰাফ, নল গাহৰি, মিথুন, এশিঙীয়া গড়। আমি বিলুপ্তপ্ৰায় প্ৰাণী বুলিলে কি বুজি পাইছোঁ, যিবিলাক প্ৰায় নোহোৱা হৈ গৈছে, বিলুপ্ত হৈ গৈছে, তেনেধৰণৰ প্ৰাণীৰ নাম বিচাৰি উলিয়াবলৈ কৈছে। ইয়াত আমি পাইছোঁ নল গাহৰি, গতিকে আমাৰ বিটো শুদ্ধ উত্তৰ নল গাহৰি। ঠিক তেনেধৰণে চোৱা তলৰ কোনটো সম্পদ সংৰক্ষণৰ পদ্ধতি অন্তৰ্ভুক্ত নহয় বুলি কৈছে। তলৰ কোনটো সম্পদ সংৰক্ষণৰ পদ্ধতিৰ অন্তৰ্ভুক্ত নহয়। আমাৰ অপশ্যন দিয়া আছে বৰ্জিত দ্ৰব্যৰ পৰিমাণ বৃদ্ধি, জ্ঞান আৰু শিক্ষাৰ সম্প্ৰসাৰণ, সম্পদৰ ভঁৰালৰ সঠিক মূল্যায়ন, অভিযোজন। এতিয়া আমি ABCD এই 4টাৰ ভিতৰত কোনটো অপশ্যন শুদ্ধ হ'ব। আমি চালোঁ যে বৰ্জিত দ্ৰব্যৰ পৰিমাণ বৃদ্ধি আছে, জ্ঞান আৰু শিক্ষাৰ সম্প্ৰসাৰণ আছে, সম্পদৰ ভঁৰালৰ সঠিক মূল্যায়ন আছে, অভিযোজন আছে। তেতিয়াহ'লে আমাৰ সম্পদ সংৰক্ষণৰ পদ্ধতি অন্তৰ্ভুক্ত নহয়। আমাৰ অপশ্যন এ কি লিখা আছে বৰ্জিত দ্ৰব্যৰ পৰিমাণ বৃদ্ধি। ঠিক ধৰণে কুৱেশ্যন নম্বৰ 5টো চোৱা তলৰ কোনটো মানৱ সৃষ্ট সম্পদ বুলি কৈছে। এতিয়া মানৱ সৃষ্ট মানে নিশ্চয় বুজি পাইছা, মানুহে নিজে সৃষ্টি কৰিব পৰা সম্পদ। এতিয়া চোৱা এ নম্বৰ অপশ্যনত দিছে খনিজ তেল, বিত দিছে নদ নদী আৰু চিত দিছে অৰণ্য, ডিত দিছে জলসিঞ্চন নলা। এতিয়া আমাৰ শুদ্ধ উত্তৰ কোনটো হ'ব জলসিঞ্চন নলা, ডিটো শুদ্ধ উত্তৰ।